নামচুৰ সজাগতামূলক সভা সংখ্যালঘু ৰাইজৰ মাজত আমিও জীয়াই থাকিব বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমচু ৰাইজলৈ আহ্বান কুসংস্কাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আমচু শেহতীয়াকৈ মাজবট আৰু ঢেকিয়াজুলিত দুগৰাকীকৈ কিশোৰীক ধৰ্ষণৰ পাছতো সজাগতামূলক সভা আয়োজন কৰি এনেবোৰ কুসংস্কাৰ নিৰাময় চেষ্টা আমচুৰ নেমচুৰ লগতে শৈক্ষিক মহলৰ আজি পলাশবস্তি বিদ্যালয় খেলপথাৰত সহস্ৰাধিক লোকৰ উপস্থিতিত সজাগতামূলক সভা আয়োজন কৰে সংখ্যালঘু সমাজৰ মাজত এই সভাত জিলা আমচুৰ সভাপতিগৰাকীয়ে সমাজত থকা এনে অসভ্য লোকসকলৰ বাবে আজি আমাৰ সমাজখন বদনামী হৈছে ইয়াৰ বাবে আমাৰ সমাজখন কিন্তু জগৰীয়া নহয় আনহাতে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে উল্লেখ কৰে ইতিমধ্যে যি ঘটনা সংঘটিত হৈছে এই সকল সমাজ বিৰোধী লোকৰ বিৰুদ্ধে পৰিয়ালকে আৰক্ষীক সহায় কৰাৰ লগতে পলাশবস্তি ঘটনাৰ লগত জড়িত অভিযুক্তৰ বিৰুদ্ধে গাঁৱৰ ৰাইজে বিৰোধিতা কৰি গাঁৱৰ পৰা খেদি পঠাইছে আনহাতে উল্লেখ কৰে এই ঘটনাৰ ৰাজনীতিকৰণ নকৰি আমাকো জীয়াই থকাৰ অধিকাৰ কাঢ়ি নিবলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে বহু লোক আছে সমাগত হৈছে আৰু ইয়াৰ যোগেদি আপোনালোকে কি বিচাৰিছে আচলতে হয় আজি ঢেকিয়াজুলি থানাৰ অন্তৰ্গত পলাশবস্তি বৃহত্তৰ পলাশবস্তি গাঁৱৰ ৰাইজৰ সহযোগত বিভিন্ন দল সংগঠনৰ সহযোগত আজি এই যি সমাজত অসামাজিক যিবিলাক কাম ধৰ্ষণৰ নিচিনা বিশেষকৈ ড্ৰাগছ মদ এইবিলাকৰ বিৰুদ্ধে এক সজাগতা সভা আহ্বান কৰা হৈছিল আৰু এই সজাগতা সভাত কেইবাটাও প্ৰস্তাৱ গৃহীত কৰা হয় আৰু বৃহত্তৰ এই সমাজখন কেনেকুৱা সামাজিকভাৱে আমি ভাল কৰিব পাৰোঁ আমাৰ এই সংখ্যালঘু সমাজ কেনেকুৱা ভাল দিশত শিক্ষাৰ দিশত বা আমাৰ অৰ্থনৈতিক দিশত আমি আগুৱাই লৈ যাব পাৰোঁ তাৰে কেইটামান আলোচনা কৰা হৈছে বিভিন্ন দল সংগঠনৰ প্ৰস্তাৱ মৰ্মে কেইবাটাও প্ৰস্তাৱ গৃহীত কৰা হৈছে আমাৰ উদ্দেশ্য এটাই যিসকল ব্যক্তিৰ কাৰণে আমাৰ এই সমাজখন বেয়া হৈ আছে সমাজৰ সামাজিক হিচাপে বেয়া ক'বলৈ আজি কিছু সংখ্যক নেতাই আমাক সংখ্যালঘু সমাজখন অপৰাধী বুলি ক'বলৈ পাইছে সেইখিনি আমি স্বীকাৰ কৰিছোঁ হয় স্বীকাৰ কৰিছোঁ কেইজনমান ব্যক্তিয়ে এটা জঘন্য কাম কৰাৰ কাৰণে গোটেই সমাজখনক দোষাৰোপ কৰিছে সেইখিনি গ্ৰহণযোগ্য নহয় ব্যক্তি বিশেষ বেয়া হ'ব পাৰে ব্যক্তি বিশেষ অসভ্য হ'ব পাৰে কিন্তু গোটেই সমাজখনক অসভ্য বুলি ক'ব সমাজ ব্যৱস্থা বেয়া বুলি ক'ব এইটো আমি মানি লওঁ আজিৰ এই সভাৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাইছোঁ ঢেকিয়াজুলি পুলিচ প্ৰশাসনক শোণিতপুৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ আমি এনেকুৱা আৰু গাঁৱে গাঁৱে প্ৰতিটো মহল্লাই মহল্লাই আমি সজাগতা সৃষ্টি কৰিম প্ৰশাসনে আমাক সহযোগ কৰিব লাগিব সংগঠনৰ ফালৰ পৰা সাধাৰণ যিসকল ৰাইজ আচলতে এনেকুৱা ধৰণৰ খবৰবিলাক পাই আছে শুনি আছে বা দেখি আছে ইয়াৰ পাছত আপোনালোক সোমাই লাগিছে কিন্তু গতিকে তাৰপিছত আপোনালোকৰ মানুহবিলাক যদি তাত সোমাই যায় সেইকাৰণে সেই ৰাইজলৈ কি আহ্বান নাই এতিয়া কথা হ'ল কি আমি বিভিন্ন দল সংগঠনে এতিয়া এটা স্থিৰ সিদ্ধান্ত লৈছোঁ যে আমি এতিয়া বিভিন্ন কাম এতিয়া সমাজ সংস্কাৰৰ দিশত গুৰুত্ব দিব লাগিব যিটো মানে কি এই যে আপোনাৰ প্ৰথমে হ'ল গোৱালপাৰাত তাৰপিছত মাজবাট ঢেকিয়াজুলি আকৌ শুনিছোঁ ঠেলামাৰাত গতিকে কিছুমান অসভ্য পাখণ্ডৰ কাৰণে গোটেই সংখ্যালঘু সমাজ জগৰীয়া নহয় আৰু এই নিৰ্মূল কৰাৰ কাৰণে আমি সংখ্যালঘু সমাজৰ যিসকল সংখ্যালঘু দল সংগঠন আছে আমাৰ বুদ্ধিজীৱী সমাজ আছে আমাৰ মছজিদ মাদ্ৰাছাৰ ইমাম মুআজ্জিমসকল আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যে সমাজ সংস্কাৰৰ কাৰণে আৰু শিক্ষাৰ প্ৰতি যাতে আমি বেছিকৈ আগুৱাই যাব পাৰোঁ তাৰ কাৰণে কাম কৰিব লাগিব আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আমাৰ সংখ্যালঘু ৰাইজক আহ্বান জনাম যে এইবোৰ কাম আমি কেনেকৈ নিৰ্মূল কৰিব পাৰি সমাজৰ পৰা ড্ৰাগছ গাঞ্জা মদ তীৰ জুৱা বা যিটো বালাৎকাৰ গেংৰেপ ইত্যাদি আমি কেনেকৈ দূৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি কাৰ্যসূচী ল'ব পাৰোঁ কিন্তু এইবিলাক ঘটনাৰ আঁৰত আৰু এটা বিভাগ জড়িত হৈ আছে যিটো হৈছে আবকাৰী বিভাগ আপুনি চাওক এই যে বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলত যিসমূহ বৈধ মদৰ দোকান আছে আমাৰ তাত ক'বলগীয়া নাই কিন্তু ইয়াত যিবিলাক অবৈধ মদৰ দোকান আছে আপুনি পাণ দোকানত যাওক কিছুমান মানুহৰ ঘৰত যাওক এই যে ধাবাবিলাক আছে প্ৰতিটো ধাবাত আপোনাৰ অবৈধ মদ বিক্ৰী কৰে অবৈধ মদ যেতিয়া ৰাতি 12টা নিশা 12টা 2টা 3টা বজাত পাব আৰু খাই কেনে তেওঁলোক মতলীয়া হৈ যাব আৰু মতলীয়া হৈ কিছুমান বেয়া কাম কৰিবলৈ তেওঁলোকৰ মগজুৱে কাম নকৰা হয় গতিকে মদৰ নিচাটো বা ড্ৰাগছৰ নিচাটো এই অবৈধ কামসমূহ কৰে আপোনালোকৰ জৰিয়তে শোণিতপুৰ জিলা উপায়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ক আমি টানি অনুৰোধ জনাম যে এই অবৈধ মদ বন্ধ কৰিব লাগে আৰু অবৈধ মদ যেতিয়ালৈকে বন্ধ নকৰিব তেতিয়ালৈকে বিভিন্ন ধৰণৰ আপুনি দুৰ্ঘটনাৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ অসামাজিক কাম কাজ চলিয়ে থাকিব ঠিক আছে
শোণিতপুৰৰ পৰা অমল নাথৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।